বকুৰ ৩২ নং উত্তৰ বেকেলি গাঁও পঞ্চায়তৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰতিভা পাটোৱাৰীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত। ৰাজ্যৰ চৌদিশে বলিছে পঞ্চায়তৰ নিৰ্বাচনী বতাহ। গাঁৱে ভূঞে নগৰে চহৰে চলিছে নিৰ্বাচনী প্ৰচাৰ। অহা ৭ মে'ত পঞ্চায়ত নিৰ্বাচন হ'বলগীয়া বকো উন্নয়ন খণ্ডৰ অন্তৰ্গত ৩২ নং উত্তৰ বেকেলি গাঁও পঞ্চায়ততো চলিছে নিৰ্বাচনী গৰম বতাহ। উল্লেখ্য যে ৩২ নং উত্তৰ বেকেলি গাঁও পঞ্চায়তৰ NDA সমৰ্থিত ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰতিভা পাটোৱাৰীৰ প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হৈছে। ৩২ নং উত্তৰ বেকেলি গাঁও পঞ্চায়তৰ ৩টা ৱাৰ্ডত দলীয় কৰ্মীৰ সৈতে ৰাজহুৱাভাৱে গাঁও সভা আয়োজন কৰি নিৰ্বাচনী প্ৰচাৰ চলায়। সভাত প্ৰতিভা পাটোৱাৰীৰ সমৰ্থনত ভোটদান কৰাৰ সংকল্প গ্ৰহণ কৰে আৰু পদুম ফুলৰ ছবিত ভোটদান কৰি প্ৰতিভা পাটোৱাৰীক জয়ী কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বকুৰ পৰা ধনমণি মেধি ৰিপৰ্টাৰ লাইভ অসম। নমস্কাৰ, ইয়াত উপস্থিত হোৱা সাংবাদিক বন্ধুসকল, আপোনালোকক মই স্বাগতম জনাইছোঁ। সম উন্নয়ন, সম বিকাশ আৰু সম অধিকাৰ গঢ়াৰ স্বাৰ্থত আগন্তুক পঞ্চায়ত নিৰ্বাচনত NDA মনোনীত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰখ্যাপিত ৩২ নং উত্তৰ বেকেলি গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী মই প্ৰতিভা পাটোৱাৰীক পদুম ফুলৰ চিহ্নত ভোট দি জয়যুক্ত কৰক। আজি মই ৩টা ৱাৰ্ডত ঘূৰিলোঁ। মাছপাৰা, ভাটিপাৰা, ঘিলাবাৰী এই ৩টা ৱাৰ্ডত মই দলীয় কৰ্মীৰ লগত ঘূৰি মই বিপুল সঁহাৰি পাইছোঁ। তাত উপস্থিত হোৱা ৰাইজে মোক বিপুল ভোটত জয়যুক্ত কৰিব বুলি মোক প্ৰতিশ্ৰুতি দিলে। সম উন্নয়ন, সম বিকাশ আৰু সম অধিকাৰ গঢ়াৰ স্বাৰ্থত মই দিন ৰাত একাকাৰ কৰি ঘূৰি ফুৰিছোঁ। ৰিপৰ্টাৰ লাইভ অসম।